জুৱাৰ বিৰোধিতা কৰাৰ বাবে প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ বেনাৰ ফালি পেলোৱা হ'ল। দক্ষিণ কামৰূপৰ বিজয়নগৰস্থিত কলিতা মাৰ্কেটৰ তৃতীয় মহলাৰ পৰা পৰিচালনা হৈ অহা প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচ বাতৰি কাকত আৰু প্ৰাত টাইম নামেৰে এটা ৱেব পৰ্টেলে চেনেলটোৱে যোৱা ৫ নৱেম্বৰ ২০২৫ৰ পৰা দক্ষিণ কামৰূপৰ একাধিক অঞ্চলত ৰাস মহোৎসৱ আৰম্ভ হোৱা ৰাস দৰ্শনাৰ্থীক শুভেচ্ছা দিয়াৰ বাবে আঁৰি দিয়া বেনাৰ আক্ৰোশমূলকভাৱে ফালি পেলোৱাৰ সন্দৰ্ভত আজি মিৰ্জাস্থিত স্কাইলাইন চেলিব্ৰেশ্যন নামৰ ৰেষ্টুৰেণ্টখনত এখন সংবাদমেল আয়োজন কৰে। আজি আমি এখন হঠাৎ আমি প্ৰেছ মিট এটা দিব লগা হ'ল। আমাৰ উদ্দেশ্যটো হ'ল যে আপোনালোক সকলোৱে জ্ঞাত যে আমি প্ৰভাতী অসম সংবাদ গোষ্ঠী বুলি আমি যিটো সংবাদ গোষ্ঠী আছোঁ, আজি বিগত আমি কিছু বছৰৰ পৰা আমি প্ৰাত টাইম ৱেব পৰ্টেল আৰু কবচ নামেৰে এখন সাপ্তাহিক বাতৰি কাকত আমি চলাই আহিছোঁ। আৰু বিগত সময়ছোৱাত আমি বিভিন্ন সময়ত যিবিলাক অনিয়ম, যিবিলাক অনৈতিক কাৰ্য, এই বিৰুদ্ধে আমি বাতৰি পৰিৱেশন কৰিছোঁ, আমি মাত মাতি গৈছোঁ। অতি শেহতীয়াভাৱে মই ব্যক্তিগতভাৱে মই খনীন্দ্ৰ কলিতা, মই প্ৰথমতে মই চিনাকি কৰি দিছোঁ। মই এই নিউজ চেনেলটোৰ মই পৰিচালনা সঞ্চালক হয় আৰু মই বাতৰি কাকতখনৰ মই সম্পাদক হয়। লগত মোৰ সতীৰ্থ আছে মুনীন্দ্ৰ কলিতা। মই ক'ব বিচাৰিছোঁ যে মই আজি কিছু বছৰৰ পৰা আমাৰ যিবিলাক আধ্যাত্মিক অনুষ্ঠান আছে, ৰাসকে ধৰি যিবিলাক আধ্যাত্মিক অনুষ্ঠান আছে, এই আধ্যাত্মিক অনুষ্ঠানসমূহত যি জুৱা চলি আহিছে, অবৈধ জুৱাৰ বিৰুদ্ধে মই ফেচবুকত মই নিজৰ একাউণ্টৰে মই লিখি আহিছোঁ। আৰু যোৱা বছৰ মই জুৱাৰ বিৰুদ্ধে বহু ধৰণৰ পোষ্ট লিখিছিলোঁ। তাৰ বাবে মই বহুজনৰ মই কথা শুনিব লগা হৈছিলে, ধমকি খাব লগা হৈছিলে। আৰু অতি শেহতীয়াভাৱে এইবেলিও যি ৰাস অনুষ্ঠিত হ'বলৈ গৈ আছে, আমাৰ বিশেষকৈ দক্ষিণ কামৰূপত প্ৰায় ৫খন আমাৰ ৰাস অনুষ্ঠিত হ'ব। এই ৰাসত কিছুসংখ্যক ৰাসে, মই সকলোৱে কোৱা নাই, কিছুসংখ্যক ৰাসে অতি সংগোপনে ইয়াতে জুৱা তেওঁলোকে চলাই গৈছে। আজি বিগত কিছু বছৰৰ পৰা এইটো ৰাইজৰ নক্তৰপণত আছে, অকল আমাৰ বুলিয়ে নহয়, ৰাইজৰ নক্তৰপণত আছে। ৰাইজেও গম পায় যে কিছু সংখ্যক ৰাস সমিতিয়ে অতি সংগোপনে অবৈধ জুৱা প্ৰচলন কৰি আহিছে। আৰু আপোনালোক নিজে জ্ঞাত যে জুৱাই কেনেকৈ ঘৰ এখন ধ্বংস কৰি যায়। আৰু এগৰাকী সমাজ সচেতক ব্যক্তি হিচাপে, এগৰাকী সংবাদকৰ্মী হিচাপে জুৱাৰ বিৰুদ্ধে মই একাধিকবাৰ লিখি গৈছোঁ আৰু মাত মাতি গৈছোঁ। আজি মই প্ৰেছ মিটটো দিয়াৰ অৰ্থ এটাই যে যোৱা ৪ তাৰিখে, যিহেতুকে আপোনালোক জ্ঞাত ৫ তাৰিখৰ পৰা আমাৰ ৰাসসমূহ আৰম্ভ হৈছে। যোৱা ৪ তাৰিখে আমি প্ৰভাতী অসম সংবাদ গোষ্ঠীয়ে ৰাইজক শুভেচ্ছা দিয়াৰ অৰ্থে আমি বিশেষকৈ পলাশবাৰী, মিৰ্জা, ৰামপুৰ, ছয়গাঁও এই ৪টা স্থানত আমি বেনাৰ আঁৰিছিলোঁ। আৰু বিশেষকৈ পলাশবাৰী অঞ্চলৰ আমি ৩খনকৈ বেনাৰ আঁৰিছিলোঁ। এখন আমি পলাশবাৰীৰ যিটো মূল তোৰণ আছে, তোৰণৰ সন্মুখত আমাৰ সন্মানীয় দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ বেনাৰৰ একেবাৰে লগত। আৰু এখন আমি আঁৰিছিলোঁ আমাৰ পলাশবাৰী শিৱ মন্দিৰৰ ওচৰত, শিৱ মন্দিৰৰ লগত। আৰু এখন আঁৰিছোঁ আমি যিখন আমাৰ মীনা বজাৰৰ ফালে যোৱা যিটো আমাৰ দলং আছে, কাঠৰ দলং, তাত আঁৰিছোঁ। আৰু আপোনালোকক জ্ঞাতাৰ্থে মই জনাওঁ যে আমাৰ মুখ্য তোৰণৰ ওচৰত যিখন বেনাৰ ফালা হৈছে, মই যোৱাকালিৰ পৰা মই ফেচবুকত লিখি আছোঁ, যিখন বেনাৰ ফালা হৈছে আমাৰ সন্মানীয় দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ লগত যিখন বেনাৰ আছিলে, সেই বেনাৰখন তাতে লগোৱাৰ ক্ষেত্ৰত মই আমাৰ যিগৰাকী যুটীয়া সম্পাদক আছে অৰূপ দাসক মই অনুমতি সাপেক্ষে সেই বেনাৰখন মই লগাইছিলোঁ। আৰু পলাশবাৰী শিৱ মন্দিৰৰ যিখন বেনাৰ আছে, মই শিৱ মন্দিৰৰ পৰিচালনা সমিতিক মই লগ পাইছোঁ, মই দাদাহঁতৰ অনুমতি সাপেক্ষে মই সেই বেনাৰখন লগাইছোঁ। আৰু বিগত ৩ বছৰ ধৰি সেই স্থানত আমাৰ বেনাৰখন লাগি থাকে। আৰু সেই বেনাৰখন প্ৰায় ৭-৮ মাহ ধৰি বৰষুণ নপৰালৈকে সেই বেনাৰখন আমাৰ থাকে। কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে ৪ তাৰিখে লগাই অহা বেনাৰখন ৫ তাৰিখে যেতিয়া আমি মহামান্য আমাৰ ৰাজ্যপাল আমাৰ পলাশবাৰীলৈ আহিছিলে, আমি নিউজ কৰিব গৈছোঁ, আমি প্ৰথমতে শিৱ মন্দিৰৰ বেনাৰখন আমাৰ নোহোৱা হৈছে আমি দেখিছোঁ। আমি ভাবিলোঁ হয়তো ৰাজ্যপাল আহিছে চাফ চিকুণৰ কাৰণে আমাৰ বেনাৰখন আঁতৰাই দিছে, আমাৰ ক'বলগীয়া তাত একো নাছিলে। কিন্তু যোৱাকালি হঠাৎ অৰূপ দাসে মোক ফোন কৰি জনালে যে মেইন তোৰণৰ ওচৰত, অৰূপ দাস মানে মই ছেক্ৰেটাৰীৰ কথা কৈছোঁ, যুটীয়া সম্পাদক, মেইন তোৰণৰ ওচৰত বেনাৰখন ফালি পেলোৱা হৈছে। মই তেওঁক ডাইৰেক্টকৈ কৈছোঁ বেনাৰখন আপোনালোকে ফালিব লাগিব। তেওঁ বোলে মোক কিয় ধৰিলে? ধৰিব লাগিব, কাৰণ 15 দিনৰ কাৰণে সেই স্থানখিনিৰ দায়িত্ব আপোনালোকৰ। যদি আপোনালোকে ফালা নাই, CC কেমেৰা দেখাওক। তেওঁ কৈছে CC কেমেৰা লগোৱা নাই। এতিয়া আপোনালোকে কওক যে CC কেমেৰা নলগোৱাকৈ ইমান ডাঙৰ এটা অনুষ্ঠান চলিব পাৰে নেকি?
মই এটাই বিচাৰিছোঁ যে সেই বেনাৰখন কোনে ফালিলে তাক উচিত তদন্ত লাগে। ইতিমধ্যে আমি আমাৰ সমজিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি লিখিত আকাৰে আমি এজাহাৰ দাখিল কৰিছোঁ, আমাক উচিত তদন্ত লাগে। আৰু আমি ক'ব বিচাৰিছোঁ যে জুৱাৰ বিৰুদ্ধে মাত মাতাৰ বাবে আমাৰ বেনাৰখন আক্ৰোশমূলকভাৱে ফালি পেলাইছে। আপোনালোকে ফটো চালে গম পাব, আপোনালোকে বেনাৰখন দেখিলে গম পাব কেনেকৈ ফালিছে। যদি কোনোবাই এনে ফালিলে হয় ক'ব লগা নাছিলে, বা ঠিক আছে এজন ব্যক্তিয়ে ফেচবুকত লিখিছে বান্দৰেও ফালিব পাৰে, তাতে বান্দৰে ফালিব লগাকৈ মই ফটো লগোৱা নাছিলোঁ যে ফল মূলৰ ফটো লাগি আছে বান্দৰে ফালিলে, বা তাতে ফল মূলৰ গোন্ধ নাছিল যে বান্দৰে যে ফালিব। ঠিক আছে বান্দৰে ফালিলে, আনখনটো এজ ইট ইজ আছে। আমাৰ সন্মানীয় আছুৰ যিখন বেনাৰ সেইখনটো ধুনীয়াকৈ আছে, তো আমাৰ বেনাৰখন কিয় ফালিলে? মই সভাপতিলৈ মই ফেচবুকত বহুত এটা পোষ্ট দিছোঁ। মই পলাশবাৰী ৰাস মহোৎসৱৰ সভাপতি ডাঙৰীয়াক, মই মণিময় কৰ ডাঙৰীয়াক মই পুনৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ মাধ্যমেৰে মই তেখেতক অনুৰোধ জনাইছোঁ যে প্ৰাত টাইমৰ কবচৰ যিখন বেনাৰ, প্ৰভাতী সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচিত প্ৰাত টাইম আৰু কবচৰ যিখন বেনাৰ কোনে ফালিলে তাৰ মোক তথ্য লাগে। কাৰণ আপোনাৰ নেতৃত্বত তাতে 15 দিনৰ কাৰণে পলাশবাৰীত ৰাস এখন আয়োজন কৰিবলৈ গৈছে, তাতে কেনেকৈ এখন বেনাৰ ফালা হ'ল? মই সেয়ে কৈছোঁ ইয়াৰে মোক উচিত তদন্ত দিব লাগে। আৰু আপোনালোকৰ জ্ঞাততে মই জনাব বিচাৰিছোঁ, মই আপোনালোকৰ যোগেদি মই ৰাইজক জনাব বিচাৰিছোঁ, যদি জুৱা পতাৰ বিৰুদ্ধে মাত মতাটো মোৰ কাৰণে ভুল হৈছে আপোনালোকে কওক, মই আজিৰ পৰা মই ৰাজহুৱা জীৱন ত্যাগ কৰিম যদি জুৱা পতাৰ বিৰুদ্ধে মই মাত মতাটো ভুল হৈছে। মই লগতে পলাশবাৰী ৰাস কমিটিৰ সন্মানীয় সকলো সদস্যক মই অনুৰোধ জনাব বিচাৰিছোঁ, যদি মই জুৱা পতাৰ বিৰুদ্ধে মাত মতাটো ভুল হৈছে মোক আপোনালোকে ক'ব লাগে। আপোনাক কোনো দোষী নহয়, মই কাকো দোষাৰোপ কৰিব বিচৰা নাই, কিন্তু মুছলিমা কেইজনমান ব্যক্তিয়ে মোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে মোৰ লগত লাগি আছে জুৱা পতাৰ সন্দৰ্ভত। 3-4জন 5জনমান ব্যক্তি লাগি আছে। মই জানো পলাশবাৰী ৰাস মহোৎসৱত প্ৰায় 750 ব্যক্তি আছে, সন্মানীয় ব্যক্তি, সকলো মোৰ নমস্য ব্যক্তি। মই পলাশবাৰীৰে ল'ৰা, ৰাস মহোৎসৱ মোৰ কাৰণে সপোন, মোৰ কাৰণে এটা অহংকাৰৰ প্ৰতীক। মই বিচাৰোঁ পলাশবাৰী ৰাস মহোৎসৱৰ জাক জমকতা। আজি মোৰ দুখ লাগিছে যে পলাশবাৰী ৰাস মহোৎসৱৰ একাংশ ব্যক্তিৰ ভুলৰ বাবে মই আজি এই সংবাদ মেলখন দিব লগা হৈছে। আজি তাত এনেকুৱা এটা অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা হৈছে। আজি বেনাৰখন ফালিছে, তাতে যদি কালি কোনোবা মাৰ্ডাৰ হয় তাৰ ৰেছপনচিবিলিটি কোনে ল'ব? তাতে যদি মোক কালি কোনোবাই মাৰি পেলাই তাৰ ৰেছপনচিবিলিটি কোনে ল'ব? মই ক'ব বিচাৰিছোঁ যে ইয়াৰ আগতে আজি 2 বছৰ আগত মোৰ এগৰাকী সতীৰ্থ, মই নাম নকওঁ বেয়া কথা, তেওঁকতো বহুত বেয়াকৈ ট্ৰিট কৰিছিল জুৱাৰ বিৰুদ্ধে মাত মতাৰ কাৰণে। মোৰ তাত ভইচ ৰেকৰ্ডিং এতিয়াও আছে। আৰু মই লগতে আমাৰ যিগৰাকী বৰ্তমানৰ সভাপতি মণিময় কৰ ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ যে আপুনি কেতিয়াবা ছেক্ৰেটাৰী, কেতিয়াবা সভাপতি হৈ গুৰুত্বপূৰ্ণ বিষয় বাবদ পলাশবাৰী ৰাসখন বহু বছৰৰ পৰা চলাই আছে। আপুনি মই জনাত এগৰাকী প্ৰাক্তন শিক্ষক। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে জুৱা পতাৰ বিৰোধিতা কৰাটো মোৰ ক'ত ভুল হ'ল, আপুনি মোক দেখুৱাই দিয়ক। মই মুকলিভাৱে আপোনাক মই সুধিব বিচাৰিছোঁ যে জুৱা পতাৰ যদি ক্ষেত্ৰত মই ভুল কৰিছোঁ আপুনি মোক কওক, মই আজিৰ পৰাই মই ৰাজহুৱা জীৱন ত্যাগ কৰিম, যদি আপুনি মোক আঙুলিয়াই দিব পাৰে। আৰু মই এইটো ক'ব বিচাৰিছোঁ, মই আমাৰ জিলাখনৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক মই জনাব বিচাৰিছোঁ, যদি সঁচা অৰ্থত পলাশবাৰী ৰাস মহোৎসৱৰ লগতে আমাৰ যিখিনি অঞ্চলৰ ৰাস চলি আছে তাত যদি CC কেমেৰা লগোৱা নাই, যিহেতুকে মই আজি এখন নটিফিকেশ্যন পাইছোঁ, মই নটিফিকেশ্যন পঢ়ি আহিছোঁ, তাত 5 নম্বৰ পেৰাগ্ৰাফত জুৱা যে হ'ব নোৱাৰে মেণ্ডেটৰী তাত দিয়া আছে। DC অফিচৰ পৰা এখন নটিফিকেশ্যন আহিছে, তাত জুৱা পাতিব নোৱাৰাটো মেণ্ডেটৰী তাত লিখা আছে, আৰু 11 নম্বৰ পইণ্টত তাত CC কেমেৰাটো মেণ্ডেটৰী দিয়া আছে। তেনে অৱস্থাত যদি পলাশবাৰী ৰাসত CC কেমেৰা ফিটিং কৰা হোৱা নাই, বা মোৰ বেনাৰখন কোনে ফালিলে CC কেমেৰা ফুটেজ যদি তেওঁলোকে প্ৰমাণ কৰি দিব নোৱাৰে, মই অধীক্ষক মহোদয়ৰ লগতে মই কামৰূপ জিলাৰ SP মহোদয়ক মই অনুৰোধ জনাইছোঁ এনেকুৱা ৰাস বন্ধ ৰাখিব লাগে, যেতিয়ালৈকে তেওঁলোকে মেণ্ডেটৰী ফ'ল' আপ নকৰে। মই এইখিনিয়ে ক'বলগীয়া। এতিয়া আপোনালোকে যদি কিবা সুধিব লগা আছে মোক সুধিব। আমি টোটেল বেনাৰ মাৰিছিলোঁ 3খন, তাৰে এখন হেৰাই গৈছে, সম্পূৰ্ণৰূপে নোহোৱা কৰিছে, আৰু এখন সম্পূৰ্ণৰূপে আক্ৰোশমূলকভাৱে ফালি পেলাইছে। আপোনালোকে ফটো চালে গম পাব। 3খন লগাইছিল, এখন একেবাৰে নাই, এখন সম্পূৰ্ণৰূপে আক্ৰোশমূলকভাৱে ফালিছে। এখন আছে, সেইখন আমি দেখাত CC কেমেৰা তাত আছে, সেইখন ফালিবলৈ সাহস কৰা নাই। তাৰ বাবে আমাৰ এটা স্থান আছিলে, যিটো মূল প্ৰৱেশদ্বাৰৰ গাতে লাগি এখন আছিল, আমাৰ সন্মানীয় দক্ষিণ নম্বৰ ছাত্ৰ সন্থাৰ লগতে এখন বেনাৰ আছিলে। আৰু যিখিনি সময়ত আমি সেই বেনাৰখন মাৰিবলৈ গৈছিলোঁ, আমাৰ সন্মানীয় দক্ষিণ নম্বৰ ছাত্ৰ সন্থাৰ আমাৰ এগৰাকী বিষয়ববী আছে, এগৰাকী নহয় ভালেকেইগৰাকী বিষয়ববী আছে, তেওঁলোকৰ পৰামৰ্শক্ৰমে মই
যুটীয়া সম্পাদক অৰূপ দাসৰ অনুমতি সাপেক্ষে মই সেই বেনাৰখন তাত লগাইছিলোঁ বাকী তিনিখন এখন মই পলাশবাৰী শিৱ মন্দিৰৰ যিখিনি বিষয়ববীয়া তেওঁলোকে চাফ চিকুণ কৰিছিল 4 তাৰিখে মই তেওঁলোকক সুধি দাদা ইয়াতে বেনাৰখন লগাওঁ মই আগে পিছে লগাইছোঁ তেওঁলোকে ঠিক আছে ধুনীয়াকৈ লগাবা বেছি ৰাস্তাৰ ফালে ওলাই নিদিবা কোনোবাই খুলি দিব পাৰে মই তাতে লগাইছোঁ আৰু সেইখন বেনাৰ আজি বিগত 3টা বছৰে প্ৰায় 7-8 মাহ ধৰি থাকে আৰু এখন বেনাৰ লগাইছোঁ যিটো মিনা বজাৰ যোৱা ৰাস্তাটো আছে মিনা বজাৰ যোৱা ৰাস্তাটো সেইটো দলংখনৰ মূৰত লগাইছোঁ চতুৰ্থ নাই 3খনে লগাইছোঁ তাত হয় মোক যোৱাকালি গধূলি মোক যুটীয়া সম্পাদক অৰূপ দাসে মোক ফোন কৰিছে মোক কৈছে বন্ধু তোমাৰ বেনাৰখন কোনোবাই ফালিলে মই তেওঁক ডাইৰেক্ট কৈছোঁ বেনাৰখন কোনে ফালিব তোমালোকে ফালিছা যদি তোমালোকে ফালা নাই মোক প্ৰমাণ দিয়া মই সেইটোৱে ক'ব লগা কাৰণ তেওঁ কৈছে কেনেকৈ ফালিব 15 দিনৰ কাৰণে সেই বেনাৰখন সেই জায়গাখিনি আপোনালোকৰ তত্ত্বাৱধানত আছে তেনে এটা অৱস্থাত এটা অপ্ৰীতিকৰ পৰিৱেশ কেনেকৈ সূচনা হ'ব পাৰে আপোনালোকৰ মানুহ কোনোবাৰ ইনভলভ আছে যোনে মই যোৱাৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁলোকে সহ্য কৰিব পৰা নাই কাৰণে মোক বলে নোৱাৰি বেনাৰখনকে ফালিছে আপুনি কালি যিখন আমাৰ সাংবাদিক সন্মিলন আছিল সেই সময়ত কিবা নিউজ কৰিছিল মই কোনো নিউজ মই সাংবাদিক তেওঁলোকে সাংবাদিকক মই কোনো পোষ্ট কাকো একো লিখা নাই কোনোবাৰ মন গৈছে কোনোবা সম্বৰ্ধনা ল'ব গৈছে মই কোনো এইবিলাক জ্ঞাত নহয় মোক জনাইছে মোক মাতিছিলে মই কৈছোঁ মই যাওয়াৰ কোনো ইণ্টাৰেষ্ট নাই মই যাব নোৱাৰিম মই কোনো ব্যক্তিক মই তাতে যোৱাকলৈ মই বিৰোধিতাও কৰা নাই কোনো লিখিবও যোৱা নাই কোনো একো ক'বও যোৱা নাই খালি এটাই কথা মই ৰাতিপুৱা এটা ফেচবুকত পোষ্ট দিছিলোঁ যে আমি নিৰপেক্ষভাৱে আমি কাম কৰিব লাগে আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমি ৰাইজৰ দাপোন আমি তেনেকৈ কাম কৰিব নহয় মই সেইটোৰ কাৰণে যোৱা নহয় মোক আজিৰ পৰা 4-5 দিন আগত যোগাযোগ কৰিছে যে আপোনাক সম্বৰ্ধনা জনোৱাৰ কাৰণে গোটেইবিলাক ৰিপৰ্টাৰ লগত আপোনাৰ লিষ্টখন বনোৱা হৈছে মোক জনাইছে মই কৈছোঁ মই আজি তাৰিখত মই নিজে প্ৰস্তুত হোৱা নাই মই সম্বৰ্ধনা লোৱাৰ ক্ষেত্ৰত মই যাব নোৱাৰিম মই সন্মানজনকভাৱে জনাইছোঁ না বেলেগ ইছ্যু একোই নাই মোৰ বেনাৰখনটো আবেলি চিৰিছে মই 4 দিন আগতে তেওঁলোকক জনাইছোঁ আমি প্ৰথম দিনা ভদ্ৰভাৱে প্ৰথম দিনা ৰাজ্যপাল মহোদয় যেতিয়া আহিছে মই নিজৰ ফেচবুক একাউণ্টে ফেচবুক লাইভ দিছোঁ মই নিজে তাতে আছোঁ মই সতীৰ্থই তেওঁলোকৰ প্ৰস্তুতি নিউজ কৰিছে উদ্বোধনী নিউজ কৰিছে আমি কোনো নিগেটিভ নিউজ কৰা নাই প্ৰাথমিক ভালৰ পৰা বা ক'বছে এতিয়ালৈকে কোনো ধৰণৰ নিগেটিভ নিউজ কৰা নাই কিয় তেওঁলোকে আক্ৰমণমূলকভাৱে সেই বেনাৰখন ফালিলে তাৰ উত্তৰ মোক সভাপতিৰ পৰা মই বিচাৰিছোঁ এতিয়া চাওক সন্দেহ কৰিবলৈ কথা নাই যিহেতুকে এটা কেম্পাছৰ ভিতৰত যদি এটা কথা সংঘটিত হয় তাৰ ৰেছপন্সিবিলিটি সদায় মুৰব্বী হয় মই সভাপতিক মই জনাইছোঁ যদি আপোনালোকৰ কোনেও সেইখন ফালা নাই আপোনাৰ যদি CCTV ফুটেজ আছে প্ৰমাণ আছে আপুনি দাখিল কৰক কাৰণ তেওঁৰ তত্ত্বাৱধানৰ 15 দিনৰ কাৰণে সেই স্থানখিনি প্ৰশাসনৰ পৰা তেওঁ লৈছে দায়িত্বত লৈছে মই মৌখিকভাৱে তেওঁলোকৰ অনুমতি লৈছোঁ আৰু তাতে আমাৰ সন্মানীয় দক্ষিণ কামৰূপ ছাত্ৰ সন্থায়ো এখন বেনাৰ লগাইছে একেলগে দুখন বেনাৰ লাগি আছে যদি তেওঁলোকৰ ছাত্ৰ সন্থাৰ বেনাৰখন থাকিব পাৰে তেওঁলোকৰ বেনাৰখন অনিষ্ট নোহোৱাকৈ থাকিব ঠিক আছে যদি তেওঁলোকৰ কিবা অনিষ্ট হৈছে তেওঁলোকে আমাক জনাব লাগিছে যে আপোনালোকে বেনাৰখন গুচাই দিয়ক তেওঁলোকেতো আমাক জনোৱা হোৱা নাই নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696